নমস্কাৰ আজি ভিডিঅ'তে আমি অনুশীলনী 2.3 কোৱেশ্চন নম্বৰ 2 সমাধান কৰিম। কোৱেশ্চন নম্বৰ 2 এনেদৰে দিয়া আছে দ্বিতীয় বহুপদটোক প্ৰথম বহুপদটোৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। তো যেহেতু 1ত এনেদৰে দিছে এইটো এটা বহুপদ কমা দিয়া আছে আৰু আন এটা বহুপদ আছে ইয়াত। এইটো প্ৰথম বহুপদ এইটো দ্বিতীয় বহুপদ। এতিয়া প্ৰশ্ন মতে দ্বিতীয় বহুপদটো প্ৰথম বহুপদটোৰে হৰণ কৰিব লাগিব। তাৰ পাছত প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ উৎপাদক হয় নে নহয় সেইটো পৰীক্ষা কৰা। আমি পৰীক্ষা কেনেকৈ কৰিম? আমি প্ৰথমে কি কৰিম? এই বহুপদটোক এই বহুপদটোৰে হৰণ কৰিম। তাৰ পাছত যদি আমাৰ ভাগশেষ 0 আহে তেন্তে কি ক'ব পাৰিম? আমি প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয়। ইমানখিনিয়ে পৰীক্ষা কৰিব লাগে। আৰু যদি ভাগশেষ আমি 0 নাপাওঁ তাৰ মানে প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ উৎপাদক নহয়। প্ৰথম প্ৰশ্নটো এনেদৰে দিয়া আছে ফাৰ্স্ট বহুপদটো কি হয় t² - 3। তাৰ পাছত দ্বিতীয় বহুপদটো হৈছে 2 * t⁴ + 3t³ - 2t² - 9 * t - 12। সলিউশন লিখি ললো। তাৰ পাছত এনেদৰে প্ৰথম বহুপদটো আৰু দ্বিতীয় বহুপদটো নিজৰ নিজৰ ঠাইত সজাই লিখিলো। এতিয়া ইয়াত যেহেতু t² আছে আৰু আমাক লাগে 2 * t⁴, গতিকে আমি t² লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিম যাতে আমি 2 * t⁴ পাওঁ। তো অকণমান মন কৰা ইয়াতে সাইডত চোৱা t² - 3 এই বহুপদটোক যদি আমি 2 * t² লগত পূৰণ কৰি দিওঁ তো আমি কি পাম 2 * t⁴ - 6t²। সো যেহেতু আমাক 2 * t⁴ লাগিছিল আৰু 2 * t² লগত পূৰণ কৰাৰ পাছত এই বহুপদটোক 2 * t² লগত পূৰণ কৰাৰ পাছত আমি যেহেতু 2 * t⁴ পাইছো সো ইয়াত কি লিখিম 2 * t²। ইয়াত কি পাম 2 * t⁴ মাইনাস যেহেতু ইয়াত 6t² আছে সো স্কয়াৰৰ তলতহে আমি স্কয়াৰ পাৰ্টটো লিখিম -6t²। যেহেতু এই কিউব পাৰ্টত আমি একো পোৱা নাই এই বহুপদত মানে পূৰণ কৰাৰ পাছত সেই কাৰণে এই পাৰ্টটো আৰু এই পাৰ্ট দুটা খালি থাকিব। এতিয়া যেহেতু ইয়াত প্লাস আছে ইয়াৰ অপোজিট সাইন মাইনাস আছে ইয়াৰ অপোজিট সাইন প্লাস দি ললো। এই দুটা ক্যান্সেল গল। ইয়াত কি আছে 3t³ নামি আহিব তললে। তাৰ পাছত ইয়াত -2 * t² + 6 * t² দুটা প্লাস কৰিলে আমি কি পাম? যেহেতু মাইনাসে প্লাসে মাইনাস হয় সো সংখ্যা দুটাৰ মাজত মাইনাস হ'ব। 2 - 6 4t² আৰু ডাঙৰ সংখ্যাৰ আগত প্লাস সাইন থকাৰ কাৰণে প্লাস সাইন দিলো -9 * t - 12 as it is নামি আহিলে তললে। তাৰ পাছত এতিয়া আমাক কি লাগে 3 * t³ ইয়াত যেহেতু t² আছে তো অতি সহজে আমি এটো উলিয়াব পাৰো। t² লগত আৰু এটা t পূৰণ কৰি দিলে আমি t³ পাম। কিন্তু যেহেতু ইয়াত 3 আছে সো এটা 3 পূৰণ কৰিব লাগিব। এতিয়া কি লিখিম +3 * t। এতিয়া t² * 3t কি হ'ব পূৰণ কৰিলে 3t³ মাইনাসে প্লাসে মাইনাস হয় আৰু 3 * 3t পূৰণ কৰিলে কি হ'ব 9t। যেহেতু 9t পাম আমি সো এই পাৰ্টটোৰ তলতে আমি এই t পাৰ্ট লিখিম। আৰু 9ৰ আগত কি আছে প্লাসে মাইনাসে মাইনাস হয় যেহেতু মাইনাস সাইন দিলো। এতিয়া প্লাসৰ অপোজিট মাইনাস মাইনাসৰ অপোজিট প্লাস ক্যান্সেল গল -90 + 90 ক্যান্সেল। এতিয়া 4t² - 12 এই 12টো নামি আহিলে আৰু এই 4t² নামি আহিলে। এতিয়া সো ইয়াতে t² - 3 আছে যদি আমি এই 4t² পাব লাগে তো এই t² লগত 4 এটা ইনটু কৰিলে আমি ধুনিয়াকে 4t² পাম। সো 4 এটা পূৰণ কৰি দিও +4 t² - 3 * 4 কৰিলে কি হ'ব 4t² মাইনাস প্লাসে মাইনাস 3 * 4 12। এতিয়া মাইনাস ইয়াতে প্লাস কিমান হল? এতিয়া ভাগশেষ আমাৰ 0। এতেকে যেহেতু ভাগশেষ 0 পালো আমি গতিকে প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ উৎপাদক হয়।